সমাগত দীপাৱলী প্ৰতি বছৰে দীপাৱলীৰ বাবে বিশেষভাৱে সাজু হয় বৰপেটাৰ বিখ্যাত আতচবাজীৰ উদ্যোগীসকল। যদিও এই উদ্যোগটো গোটেই বছৰ জুৰি সক্ৰিয় হৈ থাকে, তথাপি দীপাৱলীৰ সময়ত ব্যস্ততা যথেষ্ট বৃদ্ধি হয়। চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি দীপাৱলীৰ সময়ত অতিৰিক্ত কৰ্মচাৰী পৰ্যন্ত আতচবাজী প্ৰস্তুতৰ কামত নিয়োগ কৰা হয়। বিবিধ প্ৰকাৰৰ ফটকাৰ লগতে ৰং বিৰঙী পোহৰ সৃষ্টিৰ বাবে তৈয়াৰ কৰা হয় আতচবাজী। কিন্তু এইবাৰ বৰপেটাৰ ঐতিহ্যমণ্ডিত এই উদ্যোগতো শিল্পী জুবিন গাৰ্গ চিৰদিনলৈ হেৰাই যোৱাৰ প্ৰভাৱ পৰিছে। বৰপেটা আতচবাজী উদ্যোগৰ সভাপতি গোপজিৎ পাঠকে জনোৱা মতে, এইবাৰ তেওঁলোকে শব্দ সৃষ্টিকাৰী কোনো আতচবাজী দীপাৱলীৰ বজাৰত বিক্ৰী নকৰে আৰু তৈয়াৰো কৰা নাই। এনেকুৱা এটা মৰ্মান্তিক পৰিৱেশৰ মাজত আমি আহি মানে দীপাৱলী পাতিব লগা হৈছে। সেইকাৰণে আমি বৰপেটা আতচবাজী যিমানখিনি শিল্পী আছে গোটেই এটাই মানে আলোচনা কৰি আমি এটাই সিদ্ধান্তত উপনীত হৈছোঁ যে এইবাৰ বৰপেটা আতচবাজী কোনো ধৰণৰ শব্দজাতীয় ফটকা মানে প্ৰস্তুত নকৰে। উদ্যোগটোৰ লগত জড়িত সকলো শিল্পীয়ে মিলি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। তাৰ পৰিৱৰ্তে কেৱল পোহৰ সৃষ্টি কৰা সামগ্ৰীহে বিক্ৰী কৰিব আৰু তেনে সামগ্ৰীয়ে তৈয়াৰ কৰিছে। ৰাইজকো শব্দ সৃষ্টিকাৰী আতচবাজী এইবাৰৰ দীপাৱলীত ব্যৱহাৰ নকৰিবলৈ গোপজিৎ পাঠকে আহ্বান জনায়। তেওঁ এই বুলিও কয় যে জুবিন গাৰ্গে মানুহক কৰ্ম কৰি জীয়াই থাকিবলৈ আহ্বান জনাইছিল। বৰপেটাৰ আতচবাজী উদ্যোগটোত কাম কৰিয়ে বহুলোকে জীৱন নিৰ্বাহ কৰি আহিছে। শব্দ সৃষ্টিকাৰী আতচবাজী এইবাৰ প্ৰস্তুত নকৰাৰ ফলত উদ্যোগটোৰ ব্যৱসায়ত যথেষ্ট ক্ষতি হ'ব। সেইবুলি তেনে ক্ষতিক জুবিন গাৰ্গৰ বাবে এইবাৰ গৌণ কৰা হৈছে। তাৰ পৰিৱৰ্তে ফুলজাৰি, মতাৰ গছ আদি কেৱল পোহৰৰ সৃষ্টি কৰা সামগ্ৰীহে তৈয়াৰ কৰা হৈছে বুলিও জনায়। যিহেতুকে পোহৰৰ উৎসৱ দীপাৱলী, সকলোৱে কলগছ, মতা এইবোৰ জ্বলাওঁ। পোহৰৰ উৎসৱ দীপাৱলী, এই পোহৰেৰে জুবিনকো উজ্জ্বলিত কৰক আৰু অপশক্তি নাশ হওক। কাৰণ দীপাৱলীৰ উদ্দেশ্যটোৱে হৈছে মানে চাকি বন্তি জ্বলাই পোহৰ কৰি পেলাই মানে পৃথিৱীত যিবিলাক অপশক্তি আছে সেইবিলাক যাতে নাশ হয়। কথা হৈছে কি, বহুতে কৈ আছে দীপাৱলী পাতিব নালাগে। আমিও কৈছোঁ বহুত উলহ মালহেৰে দীপাৱলী বম চম ফুটাই পাতিব নালাগে। কিন্তু যিহেতুকে এই উদ্যোগটোৰ লগত বহুতখিনি মানুহ জড়িত হৈ আছে, গতিকে সেইকাৰণে কৈছোঁ পোহৰ উৎসৱ দীপাৱলী যিহেতুকে সকলোৱে পোহৰৰ ওপৰত গুৰুত্ব দিয়ক। বহিৰাজ্যৰ পৰা বহুত ফটকা আহি অসমৰ বজাৰ ভৰি আছে। গতিকে এইবাৰৰ কাৰণে সকলোকে অনুৰোধ, যাতে নিজেও নিকিনো, যদি আমি নিজে নিকিনো শব্দজাতীয় সামগ্ৰী তেতিয়াহ'লে ধৰক বিক্ৰীব কোনে? কাৰণ মেইন কথাটো হৈছে ৰাইজৰ ওপৰত। আৰু এনেকুৱা নহয় যে শোকত সদায় থাকিম, ধৰক বছৰৰ মূৰত এবাৰ দীপাৱলীটো আহে। গতিকে দীপাৱলীটো চবেই উপভোগ কৰক পোহৰৰ মাজেৰে, সেইটোৱে চবৰে অনুৰোধ। চাওঁ এতিয়া কথা হৈছে কি, জুবিন গাৰ্গৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক তুমি মোৰ মাথো মৰিব পাৰে। কাৰণ মই তেওঁৰ লগত চিনেমাখন সম্পূৰ্ণৰূপে জড়িত হৈছিলোঁ। কলাগুৰু বিষ্ণুপ্ৰভা ফেষ্টিভেল পাততে সি মোৰ ঘৰতে ভাত খাই গৈছিল। গতিকে তাৰ প্ৰতি যথেষ্টখিনি শ্ৰদ্ধা আছে। আৰু কৈছোঁ কি, কলগছ এটাই জ্বলক, জুবিনৰ ফটোখনৰ আগতে জ্বলাওক, জুবিনকে শ্ৰদ্ধাঞ্জলি দিয়া হ'ব। বহুত দুখৰ মাজত যিহেতুকে ব্যৱসায়খন কৰিবই লাগিব, আমি বিশেষকৈ তাৰমানে কলগছ, মতা এইবিলাকতো গুৰুত্ব দিছোঁ। আনকি এইবাৰ আমি আচমাংগলাটো বিশেষ গুৰুত্ব দিয়া নাই। কাৰণ আজিৰ তাৰিখত মই নিজে ধৰক মানে সুস্থ অৱস্থাত নাই। কাৰণ ৰাতিপুৱা উঠিলে মোবাইলটো চালে চকুৰ পানী ওলায়। গতিকে এনেকুৱা পৰিস্থিতিত কিন্তু তাৰ মাজতো কৰি খাব লাগিব। কাৰণ অকল মোৰ কথা সকলোৱে ভাবিলেই নহ'ব। কাৰণ চাওক, মৃৎশিল্পৰ প্ৰায় 250টা ফেমিলি আছে। আতচবাজী উদ্যোগৰ লগত 200-300 মানুহ জড়িত হৈ আছে। সিহঁতকতো আমি চলাব লাগিব। কাৰণ তেওঁলোক সেই বৰপেটা আতচবাজীৰ ওপৰতে মানে ভৰসা কৰি চলে। নিউজ এক্স ৰিপৰ্ট, ATV ডিজিটেল।